চাওক ৰাহুল গান্ধী ডাঙৰীয়া হ'ল সাংবিধানিক এটা পদত আছে, লোকসভাৰ তেওঁ বিৰোধী দলৰ নেতা। এইটো এটা সাংবিধানিক পোষ্ট হয়। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে এটা সাংবিধানিক পোষ্টত আছে, এখন ৰাজ্যৰ তেওঁ মুখ্যমন্ত্ৰী। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দেশৰ বিৰোধী দলৰ নেতাজনক যদি পাগল বুলি কয়, তেতিয়াহ'লে সেইজন মুখ্যমন্ত্ৰী প্ৰথম কথা তেওঁ অসাংবিধানিক এটা কাম কৰিছে, আইন বিৰুদ্ধ এটা কাম কৰিছে, আৰু ইয়াৰ সন্দৰ্ভত নিশ্চয় আইনী ব্যৱস্থা হ'ব। কিন্তু আমি অসমৰ মানুহ হিচাপে মই নিজে লজ্জাবোধ কৰিছোঁ, লজ্জানত হৈছোঁ যে বিৰোধী দলৰ নেতা এজনৰ প্ৰতি এজন মুখ্যমন্ত্ৰীয়ে কি ধৰণৰ আচৰণ কৰিব লাগে সেই কথাটো নজনাটো তেখেতৰ দুৰ্বুদ্ধতা। আৰু মই ভাবিছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যেনেকৈ অসমীয়া দেখাৰ কথা আছে যে আপুনি বয়স হ'লে বুদ্ধি হৈ ভাল, যে হিমন্ত বিশ্ব শৰ্মাৰ বয়সো বহুত হ'ল, এতিয়া প্ৰায় 60 বছৰ হ'ব হৈছে। এতিয়ালৈকে তেওঁ বুদ্ধিভ্ৰষ্ট হৈ থকাটো অত্যন্ত জাতিটোৰ কাৰণে খুব দুখ লগা কথা। আৰু মই নিজে এজন অসমীয়া যুৱক হিচাপে লাজ পাইছোঁ যে দেশৰ বিৰোধী দলৰ নেতাজনক তেখেতে পাগল বুলি কৈছে। আৰু মই ভাবোঁ যে আচলতে হিমন্ত বিশ্ব শৰ্মায়ো নিজেই অলপ মানসিকভাৱে তেওঁ ৰেষ্ট ল'ব লাগে। তেওঁ নিজেও নিজৰ মানসিক স্বাস্থ্য পৰীক্ষা কৰিব লাগে, যে তেওঁ আচলতে প্ৰকৃততে কি কথা কেতিয়া কয় তেওঁ নিজেই নাজানে। সেইবাবে তেওঁ নিজেও আচলতে মানসিক স্বাস্থ্য পৰীক্ষা কৰাটো অতি জৰুৰী হৈ পৰিছে বুলি মই অনুভৱ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।